তাকে দেখা না মই তাইৰ বেষ্ট ফ্ৰেণ্ড আছিলোঁ। তাৰপিছতো তাই মই একো কথাই নজনালে। আজি 20 দিন মানেই হ'ব এতিয়া তাই একো খা খবৰেই নাই। নকৰোঁ, মই ফোন নকৰোঁ আৰু। সেইদিনা ইমানকৈ ফোন কৰিলোঁ, ঠিক আছে তাই তেনেকুৱা কিবা এটা কৰিব লৈছে মোক জনোৱা নাই। এটলিষ্ট তাই তাৰপিছতো ফোন কৰিব পাৰিলে হয়। তাই যেতিয়া নেকি মোক একো নজনালে, ফোনো নাই কৰা, গতিকে মই আৰু তাইক ফোনো নকৰোঁ, একো খবৰ নলওঁ। য'ত যি কৰি থাকক। ঠিক আছে, মই পিছত ফোন কৰিম দেই। মোৰ কাম অলপ আছে, কৰি আহোঁগৈ। ঠিক আছে। মা মই ওলাবলৈ লৈছিলোঁ এতিয়া। হেৰি নহয়, তোমাৰ কিবা আনিব লগা আছে নেকি? যদি আছে মোক আগতীয়াকৈ কৈ দিয়া দেই, পিছত ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা। কাৰণ মই এতিয়া ইম্পৰ্টেণ্ট কাম এটাত গৈছোঁ। আকৌ মাজতে তুমি ফোন কৰি থাকিলে মোৰ ডিষ্টাৰ্ব হৈ যায় নহয়। সেইটো কাৰণে কি লাগে এতিয়া মোক কৈ দিয়া। মই ৰেডি হওঁ মানে তোমাৰ লিষ্টখন বনাই লোৱা, তাৰপিছত মোক দি দিবা। নাই জুলি, আজি একো আনিব নালাগে। তই গ'ল্ডেন নাই যে, তাকে চাবলৈ আহিছিলোঁ। ইয়াত কথা পাতি থকা শুনিলোঁ, সেইকাৰণে আহিলোঁ আকৌ। তই 10টা বজাত যাম বুলি কোৱা নাছিলি জানো? এতিয়া 10টা বাজি পাৰ হ'ল, তই ইমান দেৰিলৈকে আছ যে? ইফালে বোলে ইম্পৰ্টেণ্ট কাম আছে। সোনকালে ৰেডি হৈ ওলাই যা আকৌ। ঠিকেইতো, 10:30 বাজিবলৈ হ'লচোন। মা, তোমাৰো এতিয়াহে মনত পৰিলেনে? বাৰু যি মনত পেলাই দিলা যে। এইফালে মই লগৰ এজনীৰ কথা পাতি আছিলোঁ, বিহুৰ কথা সুধি আছিলে আকৌ। মই এতিয়া বিহুৰ কথানো কেনেকৈ জানো? তাকে তাইক কৈছিলোঁ, বেষ্ট ফ্ৰেণ্ড হয়, মোকে নজনালে আৰু সিহঁতেনো ক'ত কি গম পাব। তাইৰ লগত কথা পাতি দেৰি হৈ গ'ল, টাইমটো চাবলেই নহ'ল। বাৰু হ'ব দিয়া মা, মই তেতিয়াহ'লে ৰেডি হৈ ওলাই যাওঁ দেই, নহ'লে দেৰি হৈ যাব। হয় নেকি? বাৰু হ'ব দে, অকণমান লেট হ'লেও একো নহয় দে। আৰু কি কামৰ কাৰণে গৈছ, কামটো ভালকৈ হ'লেই হ'ল, বুজিলি? সেইবুলি এতিয়া তই নিজে গাড়ী চলাই যাম বুলি কৈছ দেই। মোৰ হ'লে ভয় লাগে, গাড়ীখন লোৱা তাতে বেছি দিন হোৱাও নাই। গতিকে ভালকৈ যাবি অকণমান। মইতো তোক ড্ৰাইভাৰ লৈ যাবলৈ কৈছিলোঁ, কথা শুনিলেহে আকৌ। গতিকে গৈছোঁ যেতিয়া ভালকৈ যাবি আৰু লাহেকৈ গাড়ী চলাবি। আৰু গৈ পাই মোক ফোন এটা কৰি দিবি, বুজিলি? যা এতিয়া ওলাই লগে। মই এতিয়া কি কৰোঁ বাৰু? ঘৰলৈ কেনেকৈ যাওঁ? ঘৰত গৈ মাক কি বুলি ক'ম? হে প্ৰভু, আপুনি মোক ক'ত ফচাই দিলে বাৰু? মই এতিয়া একো ভাবি নাই পোৱা। মোৰ দিমাগটো একেবাৰে খালী হৈ থাকিলে। কিবা এটা ৰাস্তা দিয়া আৰু। তাতে জুলিও আছে নহয়। এইটো বিষয়ে নাম মই মাক জনাইছিলোঁ আৰু না জুলি কিবা কৈছিলোঁ। মই যদি আজি মাক জনাই যোৱা হ'লে বা জুলিৰ লগত কথাটো এবাৰ ডিছকাছ কৰা হয়, হয়তো মোৰ লগত আজি এনেকুৱা নহয়। এতিয়া মই জুলি কেনেকৈ ফেচ কৰোঁ বাৰু? কি কৰোঁ একো ভাবি নাপাইছোঁ সঁচাকৈ দেই। এনেকৈ ইয়াত বহি থকা 2 ঘণ্টাই হ'ব এতিয়া, কিন্তু এতিয়ালৈকে একো এটা ৰাস্তাই ওলোৱা নাই। এইজনী পিহু? এজনী পিহুৱে হয়তো, কিন্তু তাই এনেকৈ ৰাস্তাৰ মাজত বেগ চেগ লৈ এনেকৈ বহি আছে যে? তাইৰ লগত কি হ'ল বাৰু? কেনেবাকৈ তাই যিটো ল'ৰাৰ লগত পলাই গৈছিলে, সি তাইক এৰি থৈ যোৱা নাইতো ইয়াত? নে সেই ল'ৰাটোৰ ঘৰত মাকহঁতে একচেপ্ট নকৰিলে আৰু ঘৰৰ পৰা উলিয়াই দিলে? সেইটোৱে হ'ব লাগিব। আৰু এই লগত নহ'ব ন কেলে? এটলিষ্ট মোকতো কথাটো ক'ব পাৰে। ঘৰতো আনতে গম নাপায় তাই এইবোৰ কাম কৰি থকা। এটা কাম কৰোঁ, তাই কি কাৰণে এনেকৈ বহি আছে সুধি লওঁগৈ। ৰাস্তাৰ মাজত এনেকৈ বহি আছে অকলশৰীয়াকৈ, কোনোবাই যদি কিডনেপ কৰিলে কি হ'ব? মই কি কৰোঁ বাৰু এতিয়া? ক'লে যাওঁ বাৰু? পিহু, তই এনেকৈ ৰাস্তাৰ মাজত বেগ চেগ লৈ এনেকৈ ইয়াত বহি আছ যে? আৰু কান্দিছ কি কাৰণে? কি হ'ল তোৰ? আৰু তইতো কোনোবা ল'ৰাৰ লগত পলাই গৈছিলি, কি হ'ল? আজি ইমান দিন ধৰিতো তোৰ একো খবৰেই নাছিলে। মই সেইদিনাতো ইমান কল কৰিলোঁ, কল বেগ এটাও নকৰিলি। কিন্তু আজি হঠাৎ ইয়াত দেখিলোঁ তোক, তাকো এইটো অৱস্থাত। কি হ'ল বাৰু তোৰ কচোন? কেনেবাকৈ যিটো ল'ৰাৰ লগত গুচি গৈছিলি, সিহঁতৰ ঘৰততো একচেপ্ট নকৰিলে নি? ঘৰৰ পৰা উলিয়াই দিলে চাগে ন? তেনেকুৱাই হ'ব তই এনেকুৱা কৰিলে। এটলিষ্ট তই মোকতো কথাটো ক'ব পাৰ। জুলি, তই? জুলি, তই আহিলি? জুলি, মোক ইয়াৰ পৰা লৈ যা। মই ঘৰলৈ যাম নে ক'লৈ যাম একো ভাবিয়ে পোৱা নাই জানো। আৰু তোৰ ওচৰলৈও কেনেকৈ যাম বুলি ভাবি আছিলোঁ। তই আহিলি ভালেই হ'ল। মই তোক চব কথা ক'ম বাৰু, কিন্তু এতিয়া মোক ইয়াৰ পৰা লৈ যা না। আৰু মই কিন্তু ঘৰলৈ নাযাওঁ দে। মোৰ ঘৰলৈও নাযাওঁ, তহঁতৰ ঘৰলৈও নাযাওঁ। মই মোৰ ষ্টৰলৈ যাম। ইয়াৰ পৰা লৈ ব'ল। মোৰ অৱস্থা একদম বেয়া। মনটো একেবাৰে ভাল হ'ব। আৰু এনেও তোৰ মন বেয়া লাগিবই লাগে। এনেকুৱা কাম কৰিলে এনেকুৱা নহয় কেনেকুৱা হ'ব আৰু? বাৰু ব'ল যাওঁ ইয়াৰ পৰা। এনেও তই এনেকৈ যিটো ডিজাইনত ৰাস্তাত বহি আছ নহয়, কিবা ঘড়ী টাইপৰ লাগিছে। ঘৰৰ পৰা যেন তোক চবেই উলিয়াই দিলে, থাকিবলৈ জেগা নাই কাৰণে ইয়াতে বহি থকা নিচিনা লাগিছে। ব'ল ষ্টৰলৈ যাওঁ। এতিয়া কৈ যাম তোৰ লগত কি হ'ল? আৰু যিটো ল'ৰাৰ লগত তই পলাই গৈছিলি, কোন আছিলে সেইটো, যাৰ কাৰণে তই টিকুকো এৰি দিলি? তইতো টিকুৰ কাৰণে পাগল আছিলি, আৰু তই দুটাই ইটো সিটো ভালো পাইছিলি। তেতিয়াহ'লে হঠাৎ কি হ'ল আকৌ? তই টিকুক এৰি একেবাৰে ক'ৰ অচিনাকি ল'ৰাৰ লগত পলাই গ'লি, আৰু কেইদিনমানৰ পিছতে ঘূৰি আহিব লগা অৱস্থা হ'ল যে? কি হ'ল?
এফালৰ পৰা মোক চব ৰচোন জুলি মোৰ এনেই মন চন ভাল নাই তাতে তই অথনিৰ পৰা এইটো কি কৈ আছনো মই বেলেগ ল'ৰাৰ লগত পলাই গ'লো বুলি তই পাগল হৈছ নেকি মই টিকুকে ভাল পাওঁ তাকে আৰু বেলেগ ল'ৰাৰ লগত কিয় পলাই যাম বাৰু এনেই যিটি কথাখন কৈ নাথাকচোন মোৰ কথাটো শুনিবলৈ নাই মানে আৰু মই জানো তোক নোকোৱাৰ কাৰণে তই বেয়া পাইছ তোৰ খং উঠি আছে মোৰ ওপৰত সেইবুলি তই যিটি কথাবোৰ কৈ নাথাকিবি আকৌ এক মিনিট ৰ পিহু তই কি ক'লি তই বেলেগ কাৰো পলাই যোৱা নাছিলি কিন্তু মই একো ধৰিব পৰা নাই তই যদি পলাই যোৱা নাছিলি ইমান দিনে ক'ত আছিলি আৰু টিনাইতো তোক নিজ চকুৰে দেখিছে কোনোবা ল'ৰা এটাৰ লগত গাড়ীত বহি গুচি গ'লি বোলে তোৰ হাতত বেগ আছিলে এইটো বেগেতো তোৰ হাতত আছিলে তেতিয়াহ'লে তই কৈছ যে এতিয়া টিকুকেই তই বেলেগ কাৰো লগত নাযাওঁ বুলি মই ঠিক একো ধৰিব পৰা নাই আৰু তোৰ ওপৰতে মোৰ বহুত খং উঠি আছে যিয়ে নকৰ কিয় তই এটলিষ্ট মোকতো ক'ব পাৰ মই তোৰ বেষ্ট ফ্ৰেণ্ড হয় বুলি কওঁ এনেই কওঁ চাগে সেইকাৰণে মই একো নজনাওঁ কি তয়ো যে আৰু জুলি মইতো নক'লোঁ সেইটো কাৰণে তই খং কৰিছ সেইটো বেলেগ কথা কিন্তু তোক সেই টিনা পাগলীজনীয়ে কিবা এটা দেখিলে আৰু তোক ক'লে বুলিয়ে তই বিশ্বাস কৰি ল'লি এটলিষ্ট মই যেতিয়ালৈকে তোক একো কোৱা নাই তই বেলেগৰ কথা কেনেকৈ বিশ্বাস কৰিব পাৰ আচল কথাটো মই কৈ আছোঁ ৰ মানে সেই ল'ৰাটোৰ লগত পলাই যোৱা নাই মোৰ মানে এটা মডেলিং ফটোশ্বুট কৰাৰ বহুত ইচ্ছা আছিলে আৰু মই অফাৰ এটা পাইছিলোঁ তাৰ কাৰণে মায়ে মোক পাৰ্মিশ্যন কেতিয়াও নিদিয়ে সেইটো মই ভালকৈ জানো আৰু তোক কৈ দিলে মানে কেনেবাকৈ তোৰ মুখৰ পৰা ওলাই গ'লে মায়ে গম পাই যাব সেইবুলি মই কাকো একো নক'লোঁ আৰু মনে মনে ঘৰৰ পৰা পলাই সেই ল'ৰাটোৰ লগত গৈছিলোঁ সেই ল'ৰাটোৱে মোক অফাৰ দিছিলে কিন্তু ল'ৰাটোৱে মোক ঠগি দিলে নহয় মোৰ পৰা টকাও ল'লে তাৰপিছত ক'লে এইটো মডেলিং শ্বুটৰ কাৰণে বোলে মই পাৰফেক্ট নহয় আৰু সেইকাৰণে নহ'ব বুলি কৈ মোক তাৰ পৰা আহি দিবলৈ ক'লে সেইকাৰণে মোৰ দুখ লাগি আছে আৰু ইয়াত দেখিছোঁ তহঁতে কিবা কিবি কথাবোৰে উলিয়াই দিছ কি পিহু মডেলিং ফটোশ্বুট তই যে পিহু কামবোৰ কৰ আৰু এনেই সেই টিনাজনীয়ে তোৰ বদনাম কৰি দিয়া নাইনে চবৰ ওচৰত এতিয়া চবেই ভাবিছে তই কোনোবা ল'ৰাৰ লগত পলাই গ'লি বুলি এতিয়া যদি তোক ইয়াত দেখি পায় চবেই ভাবিব তই ঘূৰি আহিলি বুলি তয়ো যে কামবোৰ কৰে এবাৰতো মোক জনাব পাৰ ন আৰু মইনো তোৰ মাক কি কাৰণে ক'বলৈ যাম কি যে আৰু মডেলিং ফটোশ্বুট কৰ এনেই তাকে বিশ্বাস কৰি নল'বি যে এনেতো তই বহুত স্মাৰ্ট হয় মোক শিকাবলৈ আহ ইফালে তই বাৰে বাৰে এনেকুৱা ভুলবোৰ কৰি থাক আচ্ছা সেইবোৰ বাদ দে তই আহি দিলি যে বহুত ভাল কৰিলি কিন্তু এটা কথা কচোন তোৰ পইচাখিনি ঘূৰাই দিলে নাই দিয়া নাই দিয়া জুলি সেইকাৰণে মোৰ ইমান দুখ লাগিছে মোৰ টকা 1000-2000 নহয় ন পুৰা 30,000 টকা দিলোঁ মোক এনেই লোভাই দিলে ক'লে মই বোলে একদম শ্বুটটো চিয়'ৰ কৰিব পামেই আৰু মোৰ ফটো মেগাজিনত আহিব বুলি ক'লে মইনো কি জানো মোৰ ইমানে মানে ইচ্ছা এটা আছিলে আৰু সেইকাৰণে অফাৰ পোৱাৰ লগে লগে হ'ব বুলি কৈ দিলোঁ আৰু টকা আগতীয়াকৈ দিবলৈ ক'লে বিশ্বাস কৰি দিওঁ দিলোঁ তাৰপিছত কৈছে টকাখিনি এবাৰ দিয়াৰ পিছত বোলে ঘূৰাই নিদিয়ে এতিয়া মই কি কৰিম বাৰু কৈছোঁ সেইকাৰণে উপায় নাপায় মোৰ ৰাস্তাত তেনেকৈ বহি আছিলোঁ মায়ে সুধিলে এতিয়া মাক কি বুলি কওঁ নাজানো আৰু কৈ জুলি তই হেল্প কৰিবি আৰু দেই নহ'লে মই অকলে কি কৰিম একো নাজানো এতিয়া ঘৰলৈতো যাবই লাগিব তই মোৰ লগত ব'ল নহ'লে মায়ে মোক ঘৰৰ পৰা উলিয়াই দিব জানো নহয় হ'ব যি কৰ কৰি থাক মই সেইবোৰ একো নাজানো তই এতিয়া ঘৰলৈ ব'ল